নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2026 দিম বুলি ভাবিছে, তেওঁলোকৰ বাবে এটা খুবেই ভাল খবৰ লৈ আহিছোঁ। SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ ৰুটিন ৰিলিজ হৈ গৈছে। পৰীক্ষাৰ তাৰিখ, সময় আৰু সকলো সহজ ভাষাত বুজাই দিম। আৰু এই পৰীক্ষা ষ্টাৰ্ট হ'ব 29 মে'ৰ পৰা আৰু 5 জুন 2026লৈ চলি থাকিব। এই পৰীক্ষাটো অফলাইন মোডত হ'ব, অৰ্থাৎ আপুনি নিজৰ এক্সাম চেণ্টাৰলৈ গৈ পৰীক্ষা দিব লাগিব। পৰীক্ষাৰ সময় দুটা শ্বিফ্টত ভাগ কৰা হৈছে। মৰ্ণিং শ্বিফ্ট পুৱা 9 বজাৰ পৰা 12 বজালৈ, আফটাৰনুন শ্বিফ্ট দুপৰীয়া 1:30 বজাৰ পৰা আবেলি 4:30 বজালৈ। সেয়ে আপোনাৰ ছাবজেক্ট কোনটো শ্বিফ্টত আছে সেইটো ৰুটিন চাব লাগিব। আৰু প্ৰথম 29 মে' তাৰিখে মৰ্ণিং শ্বিফ্টত আছে আছামিজ আৰু ইভিনিং শ্বিফ্টত আছে আৰবিক। আৰু 30 মে'ত মৰ্ণিং শ্বিফ্টত আছে ছ'চিয়েল ছায়েন্স, আফটাৰনুন শ্বিফ্টত জিঅ'গ্ৰাফী আৰু যাৰ হিষ্ট্ৰী আছে। 2 জুনত মৰ্ণিং শ্বিফ্টত আছে জেনেৰেল মেথমেটিক্স আৰু ইভিনিং শ্বিফ্টত আছে সংস্কৃত। 3 জুনত মৰ্ণিং শ্বিফ্টত আছে ইংলিছ আৰু আফটাৰনুন শ্বিফ্টত আছে আছামিজ ইলেক্টিভ। 4 জুনত মৰ্ণিং শ্বিফ্টত আছে জেনেৰেল ছায়েন্স আৰু আফটাৰনুন শ্বিফ্টত আছে কমাৰ্চ। 5 জুনত মৰ্ণিং শ্বিফ্টত আছে হিন্দী, যাৰ এডভান্স মেথমেটিক্স আছে তেওঁ মৰ্ণিং শ্বিফ্টতে দিব লাগিব। আৰু কম্পিউটাৰ ছায়েন্স থকা সকলেও মৰ্ণিং শ্বিফ্টতে দিব লাগিব। আৰু মৰ্ণিং শ্বিফ্টত 8:15ত পাবগৈ লাগিব আৰু ইভিনিং শ্বিফ্টসকল 12:45ত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বগৈ লাগিব। আৰু 15 মিনিট সময় বেছিকৈ দিয়া হ'ব কুৱেশ্যন পেপাৰ পঢ়িবৰ কাৰণে। আছামিজ, বেংগলী, হিন্দী, বড়ো এই আটাইকেইটা মাধ্যমতে কুৱেশ্যন পেপাৰ আহিব। অবজেক্টিভ আৰু ডেছক্ৰিপটিভ দুয়োটা কুৱেশ্যনেই আহিব। সেয়ে ইম্পৰ্টেণ্ট চেপ্টাৰসমূহ ৰিভাইজ কৰা ভাল, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ প্ৰেক্টিচ কৰা ভাল। আৰু মৰ্ণিং শ্বিফ্ট 9 বজাৰ পৰা 12 বজালৈ হ'ব আৰু 8:15ত পৰীক্ষা কেন্দ্ৰত পোৱাকৈ যাব লাগিব। আৰু ইভিনিং শ্বিফ্টসকল 12:45ত পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বগৈ লাগিব।